পাহাড় দলংখনত আমাৰ বহুত অসুবিধা হৈ যায়, কিয়নো দুখন তিনিখন গাঁৱৰ ল'ৰা ছোৱালী স্কুললৈ যায়, কলেজলৈ যায়, আৰু আমাৰ এইফালে বজাৰো যোৱা, আৰু সকলো ল'ৰা ছোৱালীৰ অসুবিধা হয়। বানপানী হোৱাৰ পিছত আমাৰ মানে হাৰাশাস্তি, দলংৰ ওপৰফালে গাড়ী নাযায়, বাইকটো কোনোফালে মানে কোনো চুৰত মানে যায়, আৰু কি ক'ম আৰু এইটো দলংৰ আধাৰশিলা আমাৰ আলহাজ সিৰাজুদ্দিন আজমল চাহাবে কৰিছিলে, আৰু আধাৰশিলা কৰিছে মানে যেনে তেনে কৰিছে, আৰু কৰাৰ পিছত একদিন পাছতো কোনোবা মানুহে আহি পেলাই এইখন লাত মাৰিলে না ঠেলা মাৰিলে এইখন পৰি গ'ল, আৰু এইখন দলংৰ কোনো কামো নাই। আজি 5-6 মাহ বিগত হৈ গ'ল, যোৱা 6 মাহত শুনা পাইছোঁ এইটো বাজেট হ'ল। বাজেটটো কিমান টকাত হ'ল সেইটো আমি নাজানো, আমিতো খেতিয়ক মানুহ, ঘৰতে থাকোঁ। কোনোবা মানুহৰ ওচৰলৈ গ'লে কয় এইটো দলংৰ পইচাটো আপোনালোকৰ শেষ হৈ গ'ল, এইটো নহ'ব, এনেকুৱা তেনেকুৱা। এইটো কালভাৰ্ট আৰু এটা সেইটো তাতে নিৰ্মাণ কৰি পেলাই আধা কাম বাকী আছে। এই আমাৰ বদৰুদ্দিন আজমল চাহাবক অনুৰোধ জনাইছোঁ যে আপুনি আহি পেলাই এইটো আমাৰ ছাৰ্ভে কৰি, আমাৰ সিৰাজুদ্দিন আজমলকো জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আমাৰ আহি পেলাই এই দলংখনৰ কিভাৱে আমাৰ কামটো সম্পূৰ্ণ হয় এইটো আমাৰ কৈ পেলাই বক্তব্য সামৰণি মাৰিছোঁ। ক'ব বিচাৰোঁ যে আমাৰ 8 নম্বৰ ৱাৰ্ড, ডবকাপাতাৰ 8 নম্বৰ ৱাৰ্ডৰ যিখন বাঁহৰ দলং দেখিছে আপোনালোকে, ছাৰ্ভে কৰিছে, এইখন দলংৰ 12 লাখ টকা সিহঁতে উঠাইছে, উঠাই পেলাই পইচাটো খাই দিছে। আধাৰ খিলাফ কৰিছে আমাৰ MLA সাহেব আহি পেলাই আজি 5-6 মাহ আগত ইয়াত আহিছে, আহি পেলাই আধাৰ খিলাফ কৰি গৈছে। আজিলৈকে কোনো ব্যৱস্থা নাই, আৰু সিহঁতে আমি এতিয়া শুনা পাইছোঁ যে 12 লাখ টকা সিহঁতে উঠাইছে, উঠাই পেলাই সিহঁতে খাই দিছে। ভিডিঅ'ও আছে, জড়িত আছে, আৰু যিবিলাক UDFৰ চামচাইনবিলাক আছে সিহঁতে চবে পইচাখিনি উঠাই পেলাই খাই দিছে। গতিকে আমি এইটোৱে এতিয়া ক'ব বিচাৰোঁ যে আমাৰ MLA সাহেব ইয়াত আহিব লাগে, আহি পেলাই আমাৰ উচিত বিচাৰ বিচাৰ লাগে, তদন্ত কৰি পেলাই বিচাৰটো লাগে, আৰু উচিত সিহঁতক কি শাস্তি দিব লাগে এইটো শাস্তি দিব লাগে, আমি এইটোৱে জানো। আমাৰ ইয়াৰ কিমান মানুহ দেখিছে আপোনালোকে, চব মানুহ বানপানী আহিলে এইটো বাঁহৰ দলংৰ ওপৰেদি যায় মানুহ, কিমান কষ্ট হয় মানুহবিলাকক আপোনালোকে লাগে সুধি চাওক। গতিকে আমাৰ MLA সাহেব আহি পেলাই ইয়াত দলং নিৰ্মাণ কৰি থৈ গৈছে, সিহঁতে পইচা উঠাইছে, পইচা উঠাই পেলাই সিহঁতে খাই দিছে। গতিকে এতিয়া চামচাবিলাকক আমাৰ MLA সাহেব আহিব লাগে, আহি পেলাই সিহঁতক উচিত শাস্তি দিব লাগে, আৰু আমাৰ দলংখন চৰকাৰী হিচাপত যেনেকুৱা হ'ব লাগে এনেকুৱা হ'ব লাগে, এইটো আমি কৈছোঁ। এতিয়ালৈকে এটা চিমেণ্টো নাই, এটা ইটাও নাই ইয়াত, আপোনালোকে লাগিলে ইয়াত চাই লওক। এতিয়া যেনেকুৱা বাঁহৰ দলং আছে এনেকুৱাও আছে, ইয়াত কিবা এখন চাইনবোৰ্ড এখন মাৰি থৈ গৈছে, ইমানখিনি সৰু, এই চাইনবোৰ্ডো এতিয়ালৈকে নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।